ইতিমধ্যে আমি আজি দুদিনৰ পূৰ্বে সংবাদ মাধ্যমৰ যোগেদি আমি চকুৰালীয়ে যি মন্তব্য আছিলে মন্তব্য আমি প্ৰত্যক্ষ কৰিছিলোঁ আৰু এই মন্তব্য আমি সম্পূৰ্ণৰূপে উজনি অসম থলুৱা মুছলিম পৰিষদৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ আৰু তীব্ৰ ভাষাৰে আমি তাৰ বিৰোধিতাও কৰিছোঁ। আৰু লগতে আমি এটা কথা আমি সংবাদ মাধ্যমত যেতিয়া আমি পাইছিলোঁ সেই ভিডিঅ'টোত আমাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আছিলে যেন এটা নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে চলাই আছিলে আৰু নিৰ্বাচনী প্ৰচাৰটো বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে। সেই হেতুকে আমি বিজেপিৰ যি নিৰ্বাচনী প্ৰচাৰত এনেকুৱা ধৰণৰ মন্তব্য যেতিয়া দিলে, যেতিয়া আহোমসকলকে ধৰি লাচিত বৰফুকনকে ধৰি যিকোনো মন্তব্য যেতিয়া দিলে, বিৰূপ মন্তব্য দিলে, তেতিয়া আমি বিজেপি দলৰ আমাৰ যিজন আছে মুখ্যমন্ত্ৰী মহোদয়কে ধৰি বিজেপি দলৰ জিলাৰ সভাপতিকে সকলোকে আমি অনুৰোধ জনাইছোঁ আৰু দাবীও জনাইছোঁ যে এই যিজন চকুৰালী আছে চকুৰালীক এই বিজেপি দলৰ প্ৰচাৰ কৰাৰ পৰা সম্পূৰ্ণ বিৰত ৰখাব লাগে আৰু যদিহে তেওঁ বিজেপি দলৰ সক্ৰিয় কৰ্মী হয় তেনেহ'লে সক্ৰিয় কৰ্মী যদি হয় তেওঁক বিজেপি দলৰ পৰাও পদত্যাগ কৰিব লাগে। উজনি অসম থলুৱা মুছলিম পৰিষদৰ ফালৰ পৰা এইটো বিপুল দাবী হয়। আৰু লগতে আমি আজি শিৱসাগৰ জিলা সমিতিয়ে এই চকুৰালীৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিবলৈ আহিছোঁ সদৰ থানাত। আৰু আমি উজনি অসমৰ সকলো জিলাতেই এই চকুৰালীৰ প্ৰৱেশ নিষিদ্ধকৰণ কৰাৰ লগতেই আমি চকুৰালীৰ বিৰুদ্ধে আমি সম্পূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈও বাধ্য হ'ম যদিহে চৰকাৰ প্ৰশাসন তথা জিলা প্ৰশাসনে যদি এই চকুৰালীক যদি কৰায়ত্ব নকৰে। আচলতে আজি এতিয়া আমি সংবাদ মাধ্যমে এটা দেখিবলৈ পাওঁ, চকুৰালী নামৰ এটা দুৰ্ধৰ্ষ বুলি আমি ক'ব লাগিব। তেখেতে সামাজিক মাধ্যমৰ জৰিয়তে অসমীয়া জাতিক আহোম জাতিক যি অপমান কৰিছে, য'ত কামাখ্যাৰ ওপৰত আমাৰ অপমান, কামাখ্যা মন্দিৰৰ ওপৰত অপমান কৰিছে, লাচিত বৰফুকনৰ নামত অপমান কৰিছে। গতিকে আমি সদৌ টাইম ছাত্ৰ সন্থাই চকুৰালীক আমি এই কথাটোৰ কাৰণে সকীয়াই দিছোঁ। অসমীয়া জাতিক অপমান কৰাৰ কাৰণে আমি সকীয়াই দিছোঁ, আহোম জাতিক অপমান কৰাৰ কাৰণে আমি তেখেতক সকীয়াই দিছোঁ। তেখেতে যদি অন্যথা আজিৰ এই যি বক্তব্য প্ৰদান কৰিছে তাৰ বাবে আমি ইতিমধ্যে শিৱসাগৰ সদৰ থানাত এটি কেছ আমি ৰুজু কৰিছোঁ। অনতিপলমে তেওঁক গ্ৰেপ্তাৰ আমি দাবী জনাইছোঁ। সদৌ টাইম ছাত্ৰ সন্থাই যদি শিৱসাগৰ জিলা সমিতিয়ে যদি তেখেত শিৱসাগৰ জিলাত যদি ভৰি দিয়ে তেন্তে আমি সদৌ টাইম ছাত্ৰ সন্থাই ৰাইজক লগত লৈ তেখেতক আমি অত্যাচাৰ কৰিলে গৰু পিটন দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ। অন্যথা আমি প্ৰতিবাদী আন্দোলন কৰিম সদৌ টাইম ছাত্ৰ সন্থাই ৰাইজক লগত লৈ। আৰু লগতে এটা কথা আমি অনুৰোধ জনাব বিচাৰোঁ, 24 ঘণ্টাৰ ভিতৰত যদি জিলা প্ৰশাসনে তেখেতক অনতিপলমে এৰেষ্ট নকৰে তাৰ বাবে আমি জংগী আন্দোলন কৰিবলৈ আমি সদৌ টাইম ছাত্ৰ সন্থা বাধ্য হ'ম। ইতিমধ্যে আমি আজি দুদিনৰ পূৰ্বে সংবাদ মাধ্যমৰ যোগেদি আমি চকুৰালীয়ে যি মন্তব্য আছিলে মন্তব্য আমি প্ৰত্যক্ষ কৰিছিলোঁ আৰু এই মন্তব্য আমি সম্পূৰ্ণৰূপে উজনি অসম থলুৱা মুছলিম পৰিষদৰ তৰফৰ পৰা আমি গৰিহণা দিছোঁ আৰু তীব্ৰ ভাষাৰে আমি তাৰ বিৰোধিতাও কৰিছোঁ। আৰু লগতে আমি এটা কথা আমি সংবাদ মাধ্যমত যেতিয়া আমি পাইছিলোঁ সেই ভিডিঅ'টোত আমাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আছিলে যেন এটা নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে চলাই আছিলে আৰু নিৰ্বাচনী প্ৰচাৰটো বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে। সেই হেতুকে আমি বিজেপিৰ যি নিৰ্বাচনী প্ৰচাৰত এনেকুৱা ধৰণৰ মন্তব্য যেতিয়া দিলে, যেতিয়া আহোমসকলকে ধৰি লাচিত বৰফুকনকে ধৰি যিকোনো মন্তব্য যেতিয়া দিলে, বিৰূপ মন্তব্য দিলে, তেতিয়া আমি বিজেপি দলৰ আমাৰ যিজন আছে মুখ্যমন্ত্ৰী মহোদয়কে ধৰি বিজেপি দলৰ জিলাৰ সভাপতিকে সকলোকে আমি অনুৰোধ জনাইছোঁ আৰু দাবীও জনাইছোঁ যে এই যিজন চকুৰালী আছে চকুৰালীক এই বিজেপি দলৰ প্ৰচাৰ কৰাৰ পৰা সম্পূৰ্ণ বিৰত ৰখাব লাগে আৰু যদিহে তেওঁ বিজেপি দলৰ সক্ৰিয় কৰ্মী হয় তেনেহ'লে সক্ৰিয় কৰ্মী যদি হয় তেওঁক বিজেপি দলৰ পৰাও পদত্যাগ কৰিব লাগে। উজনি অসম থলুৱা মুছলিম পৰিষদৰ ফালৰ পৰা এইটো বিপুল দাবী হয়। আৰু লগতে আমি আজি শিৱসাগৰ জিলা সমিতিয়ে এই চকুৰালীৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিবলৈ আহিছোঁ সদৰ থানাত। আৰু আমি উজনি অসমৰ সকলো জিলাতেই এই চকুৰালীৰ প্ৰৱেশ নিষিদ্ধকৰণ কৰাৰ লগতেই আমি চকুৰালীৰ বিৰুদ্ধে আমি সম্পূৰ্ণ প্ৰতিবাদী কাৰ্যসূচী ল'বলৈও বাধ্য হ'ম যদিহে চৰকাৰ প্ৰশাসন তথা জিলা প্ৰশাসনে যদি এই চকুৰালীক যদি কৰায়ত্ব নকৰে। আচলতে আজি এতিয়া আমি সংবাদ মাধ্যমে এটা দেখিবলৈ পাওঁ, চকুৰালী নামৰ এটা দুৰ্ধৰ্ষ বুলি আমি ক'ব লাগিব। তেখেতে সামাজিক মাধ্যমৰ জৰিয়তে অসমীয়া জাতিক আহোম জাতিক যি অপমান কৰিছে, য'ত কামাখ্যাৰ ওপৰত আমাৰ অপমান, কামাখ্যা মন্দিৰৰ ওপৰত অপমান কৰিছে, লাচিত বৰফুকনৰ নামত অপমান কৰিছে। গতিকে আমি সদৌ টাইম ছাত্ৰ সন্থাই চকুৰালীক আমি এই কথাটোৰ কাৰণে সকীয়াই দিছোঁ। অসমীয়া জাতিক অপমান কৰাৰ কাৰণে আমি সকীয়াই দিছোঁ, আহোম জাতিক অপমান কৰাৰ কাৰণে আমি তেখেতক সকীয়াই দিছোঁ। তেখেতে যদি অন্যথা আজিৰ এই যি বক্তব্য প্ৰদান কৰিছে তাৰ বাবে আমি ইতিমধ্যে
শিৱসাগৰ সদৰ থানাত এটি কেছ আমি ৰুজু কৰিছোঁ। অনতিপলমে তেওঁক গ্ৰেপ্তাৰ আমি দাবী জনাইছোঁ। সদৌ টাইম ছাত্ৰ সন্থাই যদি শিৱসাগৰ জিলা সমিতিয়ে যদি তেখেত শিৱসাগৰ জিলাত যদি ভৰি দিয়ে তেন্তে আমি সদৌ টাইম ছাত্ৰ সন্থাই ৰাইজক লগত লৈ তেখেতক আমি অত্যাচাৰ কৰিলে গৰু পিটন দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ। অন্যথা আমি প্ৰতিবাদী আন্দোলন কৰিম সদৌ টাইম ছাত্ৰ সন্থাই ৰাইজক লগত লৈ। আৰু লগতে এটা কথা আমি অনুৰোধ জনাব বিচাৰোঁ, 24 ঘণ্টাৰ ভিতৰত যদি জিলা প্ৰশাসনে তেখেতক অনতিপলমে এৰেষ্ট নকৰে তাৰ বাবে আমি জংগী আন্দোলন কৰিবলৈ আমি সদৌ টাইম ছাত্ৰ সন্থা বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।